মুকলিৰ পিছতে ব্ৰহ্মপুত্ৰৰ নতুন দলঙত অজস্ৰ লোকৰ সমাগম নৱনিৰ্মিত লঙৰ পৰা ব্ৰহ্মপুত্ৰৰ নৈসৰ্গিক পৰিৱেশ উপভোগ কৰিলে শ শ লোকে গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী ভাস্কৰ বৰ্মা সেতুৰ ওপৰত মেলা সদৃশ পৰিৱেশ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে মুকলি কৰিছিল দলংখন অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মিত দলংখন ওচৰৰ পৰা পৰ্যবেক্ষণ কৰিবলৈ হেতা উপৰা কৰিলে বিভিন্নজনে আমি আপোনালোকক এয়া দেখুৱাইছিলোঁ কালি পুৱাৰে পৰা কুমাৰ ভাস্কৰ বৰ্মা সেতুৰ সেই দৃশ্য কালি দুপৰীয়াৰ ভাগত যেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেই দলংখন মুকলি কৰিলে তাৰ পিছত প্ৰধানমন্ত্ৰীগৰাকী মুখ্যমন্ত্ৰীগৰাকী আৰু ৰাজ্যপালগৰাকীয়ে একেলগে সেই দলঙৰ ওপৰত খোজ দি দলংখন ৰাইজৰ বাবে উৎসৰ্গা কৰিছিল আৰু তাৰ পিছতেই সন্ধ্যাৰ বেলালৈ দলংখনত বীৰ দি বাট নোপোৱা মেলা সদৃশ পৰিৱেশৰ সৃষ্টি হ'ল অতি উন্নত প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগেৰে এই যিখন বহু প্ৰত্যাশিত কুমাৰ ভাস্কৰ বৰ্মা সেতু নিৰ্মাণ কৰি কালি ৰাইজৰ বাবে উৎসৰ্গা কৰা হ'ল সেই সেতুখনৰ ওপৰত কালি মেলা সদৃশ পৰিৱেশৰ সৃষ্টি হ'ল নিশা হাজাৰ হাজাৰ লোকে সেই সেতুখনৰ পৰা ব্ৰহ্মপুত্ৰ তথা গুৱাহাটী মহানগৰীৰ নীলাচল পাহাৰৰ যি নৈসৰ্গিক প্ৰাকৃতিক সৌন্দৰ্য দেখিবলৈ পোৱা যায় সেই নৈসৰ্গিক প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবৰ বাবে উপস্থিত হোৱা পৰিলক্ষিত হ'ল দলংখনত হাজাৰ হাজাৰ লোকে কালি নিশাৰ ভাগত ভিৰ কৰা পৰিলক্ষিত হ'ল আৰু আজিৰ দিনটোতো আজি যেহেতু পবিত্ৰ শিৱৰাত্ৰি আৰু আজি দেওবাৰ গতিকে আজিৰ দিনটোতো সেই সেতুখনত যথেষ্ট লোকৰ ভিৰ হোৱাৰ সম্ভাৱনা আছে আমি আজি পুৱাৰ ভাগৰ পৰিৱেশ দেখুৱাবৰ বাবে এই মুহূৰ্তত আমি পোনপটীয়াকৈ আপোনালোকক সতীৰ্থ ৰূপম দলৰ কাষলৈকে লৈ যাব বিচাৰিছোঁ ৰূপম আপুনি উপস্থিত থকা সেই কুমাৰ ভাস্কৰ বৰ্মা সেতুখনত কালি হাজাৰ হাজাৰ লোকৰ সমাগম মুকলিৰ পিছতেই অতি আটক ধুনীয়াকৈ দলংখন যেহেতু নিৰ্মাণ কৰা হৈছে গতিকে সেই দলংখনৰ সৌন্দৰ্যও ৰাইজক আকৰ্ষণ কৰিছে আজি পুৱাৰ ভাগতো আপোনাৰ পিছফালে অজস্ৰ মানুহৰ ভিৰ পৰিলক্ষিত হৈছে পৰিৱেশটো এবাৰ দেখুৱাওক নিশ্চয়কৈ ৰাজদীপ কালিৰ দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেতিয়াই উদ্বোধন কৰিছিল আৰু তাৰ পাছত আজি পুৱাৰ ভাগৰ পৰা খুলি দিয়া হৈছে অৰ্থাৎ সাধাৰণ লোকসকলে ইয়াত আহি ব্ৰহ্মপুত্ৰৰ নৈসৰ্গিক পৰিৱেশ উপভোগ কৰিব পাৰিব দলংখনৰ সৌন্দৰ্য উপভোগ কৰিব পাৰিব আৰু তাৰ বাবে খুলি দিয়া হৈছে তাৰ পিছৰ পৰিৱেশ আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম বিপুল ৰাজ আছে বিপুল ৰাজে দেখুৱাইছে কেউফালে মানুহ দেখিছে কাৰণ উত্তৰ পূৰ্বাঞ্চলত এইখনেই প্ৰথম দলং যিখন দলঙত অত্যাধুনিক যিখিনি প্ৰযুক্তি সেই প্ৰযুক্তিখিনি সংযোজন কৰা হৈছে আৰু সেইবাবে দেখিবলৈ পোৱা গৈছে বিভিন্ন প্ৰান্তৰ পৰা আজি পুৱাৰ ভাগতে বিভিন্ন লোক আহিছে আৰু তেওঁলোকে ব্ৰহ্মপুত্ৰৰ নৈসৰ্গিক পৰিৱেশ উপভোগ কৰিছে দলংখন কি ধৰণে নিৰ্মাণ কৰিছে সেই দলংখন চাইছে উপভোগ কৰিছে কাৰণ এই ফেব্ৰুৱাৰীৰ মাহটো বাকী যিকেইটা দিন আছে সেই আটাইকেইটা দিনে ইয়াত গাড়ী প্ৰৱেশৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে প্ৰশাসনৰ ফালৰ পৰা আৰু সম্পূৰ্ণৰূপে সাধাৰণ লোকসকলক চোৱাৰ ব্যৱস্থা কৰি দিয়া হৈছে এই দলংখনৰ বিশেষত্ব বহুখিনি আছে নতুন নতুন প্ৰযুক্তি সংযোজন কৰা হৈছে সেয়া যদি আমি সেয়া ক'বলৈ বিচাৰিম যে প্ৰথমবাৰৰ বাবে উত্তৰ পূৰ্বাঞ্চলত এক্সট্ৰা ড'জ কেবল সংযোজিত এয়া হৈছে প্ৰথমখন দলং য'ত ব্ৰহ্মপুত্ৰ নৈৰ মাজত 6টা খুঁটা আছে আৰু সেই 6টা খুঁটাত এই এক্সট্ৰা ড'জ কেবুল লগোৱা হৈছে বিপুল ৰাজ আছে বিপুল ৰাজে দেখুৱাব যে এই কেবুল সমূহ যিসমূহ কেবুল লগোৱা হৈছে 6টা খুঁটাত এই কেবুলসমূহৰ দ্বাৰা ভূমিকম্পৰ যদি দলংখন কিবা কাৰণত দুৰ্ঘটনা হয় বা দুৰ্ঘটনা হৈ যদি দলংখন খহি পৰে তেতিয়াহ'লে এই এক্সট্ৰা ড'জ কেবুলে কাম কৰিব যাৰ ফলত আচলতে দলংখন তলত পৰি নাযাব বা দুৰ্ঘটনাত পতিত হ'লেও কাৰো বিপদ বিঘিনি নহ'ব তাৰ বাবে এই এক্সট্ৰা ড'জ কেবুল ব্যৱহাৰ কৰা হৈছে তাৰ উপৰিও ইয়াত যেহেতু ফিনক্স পেণ্ডুলাম বিয়াৰিং লগোৱা হৈছে যিটো বিয়াৰিঙৰ সহযোগত ভূমিকম্প প্ৰতিৰোধ হ'ব ভূমিকম্প যদি ডাঙৰ ভূমিকম্প আহে তেতিয়াহ'লে সেই বিয়াৰিঙে সহায় কৰিব আৰু সেই বিয়াৰিঙৰ সহায়ত কোনো ধৰণৰ দুৰ্ঘটনাত পতিত হ'বলগীয়া নহ'ব তাৰ উপৰিও অন্যান্য বহুখিনি নতুন সংযোজন কৰা হৈছে এয়া হৈছে উত্তৰ পূৰ্বাঞ্চলত প্ৰথমখন দলং যিখন দলঙত এই ধৰণৰ নতুন প্ৰযুক্তি ব্যৱহাৰেৰে অসমৰ লোক নিৰ্মাণ বিভাগৰ থলুৱা অভিযন্তাসকলে তদাৰক কৰি নিৰ্মাণ কৰা এখন দলং বিভিন্ন লোক আছে মই অকমান কথা পাতিম কেনেকুৱা লাগিছে গোটেই দলংখন চালে আপুনি সঁচাকৈ এটা যোনটো একচুৱেলি কালি ইমান ভিৰৰ মাজত আহিব নোৱাৰিলোঁ আমাৰ কৰ্মব্যস্ততাত যোৱাকালি মাননীয় প্ৰধানমন্ত্ৰী অপেনিং কৰিলে তো ৰাতিপুৱা ভাবিলোঁ এটা মন্দিৰৰো পূজা আছিলে পূজাটো শেষ কৰি আমি আহি গ'লোঁ অলপ খোজকাঢ়ি চালোঁ যে এনেকুৱা এটা ইমান ভিৰ মানে মানুহ ইমান উৎসাহ সেইটো লৈ পেলাই এইটো এটা গুৱাহাটী এখন চিটিৰ এটা মোৰ লাগে এটা মানচিত্ৰটো সলনি কৰি দিলে আৰু বস্তুটো
সেইটো নেক্সট জেনেৰেশ্যনে আমি নাথাকিলেও গম পাব যে এইটোৰ কি হৈ আছে দুখন চিটি অল্ড দিল্লী নিউ দিল্লীৰ নিচিনা এটা ডিভাইড হৈ পেলাই দুখন ডাঙৰ চিটি হৈ যাব থেংক ইউ নিশ্চয় এয়া হৈছে তেওঁ খুব ভাল পাইছে আৰু সেইবাবে কৈছে যে এই ধৰণে দেখিবলৈ পাইছে যে আজি বিভিন্ন প্ৰান্তৰ পৰা সাধাৰণ লোকসকল আহিছে আহি এয়া উপভোগ কৰিছে মই পুনৰ কৈছোঁ যে এই যিখন দলং এই দলংখনত নতুন বহুখিনি তথ্য নতুন প্ৰযুক্তি ইয়াত সন্নিৱিষ্ট কৰা হৈছে সংযোজন কৰা হৈছে যাৰ জৰিয়তে আচলতে অসমৰ মানচিত্ৰ সলনি হোৱা বুলি কৈছে ইতিমধ্যে বিভিন্নজনে তাৰ সমান্তৰালভাৱে গুৱাহাটীৰ ক্ষেত্ৰত যদি আমি চাওঁ যে এতিয়া গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীলৈ যাবলৈ আগতে যিহেতু জালুকবাৰীৰে ঘূৰি যাব লাগিছিলে অৰ্থাৎ সময় লাগিছিলে এঘণ্টা সময় কিন্তু এতিয়া 7 মিনিটত গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীলৈ 7 মিনিটত যাব পাৰিব অৰ্থাৎ প্ৰায় এঘণ্টাই তেওঁলোকৰ সময় ৰাহি হ'ব যিসকল পথচাৰী এই পথেৰে যাব তাৰ সমান্তৰালভাৱে আমি যদি চাওঁ দলংখনত ব্যয় কৰা হৈছে 3030 কোটি টকা আৰু সেই টকা ব্যয় কৰি এই দলংখন 6 বছৰৰ ভিতৰত অসম চৰকাৰে এয়া উপহাৰ দিছে ৰাজ্যক আৰু এতিয়াৰ পৰা এই দলংখনেৰে 1 মাৰ্চৰ পৰা এই দলংখনেৰে অহা যোৱা কৰিব পাৰিব আৰু পূৰ্বৰ দলংসমূহত যদি আমি চাওঁ পূৰ্বৰ দলংসমূহত আমি কি দৃশ্য দেখিছিলোঁ যে 2টা লেন থাকে এইখন দলঙত 3টা লেণ্ডৰ ব্যৱস্থা কৰা হৈছে এফালে দুইফালে 3টা লেন অৰ্থাৎ 6টা লেণ্ডৰ ব্যৱহাৰ কৰা হৈছে এইফালৰ পৰা উত্তৰ গুৱাহাটীৰ ফালৰ পৰা যিসকল লোকে গুৱাহাটীলৈ আহিব সেইফালৰ পৰা অহা লোকসকলৰ বাবে 3টা লেন থাকিব তাৰ সমান্তৰালভাৱে এইফালৰ পৰা গুৱাহাটীৰ ফালৰ পৰা যিসকল লোকে যাব সেইফালৰ পৰাও 3টা লেণ্ডৰ সহায়ত যাব পাৰিব তাৰ সমান্তৰালভাৱে কাষত দিয়া হৈছে ফুটপাথ আছে কাষেৰে ফুটপাথৰ ব্যৱস্থা কৰা হৈছে আৰু অসম চৰকাৰৰ ফালৰ পৰা এটা তেওঁলোকে কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা কথা কৈছিল যে ছাইডত যদি চাইকেল ট্ৰেকিঙৰ ব্যৱস্থা কৰিব পাৰে সেই ব্যৱস্থাটো কৰাৰ কাৰণে ইতিমধ্যেই লোক নিৰ্মাণ বিভাগৰ অভিযন্তাসকলক নিৰ্দেশ দিয়া হৈছে সেই ব্যৱস্থাটো কৰিব পাৰি নেকি সেই ব্যৱস্থাটো কৰাৰ তেওঁলোকে কৰিবলৈ আগবাঢ়িব তাৰ সমান্তৰালভাৱে আমি যদি চাওঁ আমি কৈছোঁ ইতিমধ্যে যে ব্ৰহ্মপুত্ৰৰ নৈসৰ্গিক পৰিৱেশ উপভোগ কৰিব পাৰিব এফালে আছে মা কামাখ্যা মন্দিৰ আৰু আনফালে আছে আনফালে আন এটা মন্দিৰ আছে গতিকে এই ধৰণে ব্ৰহ্মপুত্ৰৰ নৈসৰ্গিক পৰিৱেশ উপভোগ কৰি সাধাৰণ যিসকল লোক সেই লোকসকলে যাব পাৰিব এইফালে আমি দেখুৱাইছোঁ যে এয়া হৈছে নীলাচল পাহাৰ আৰু এই নীলাচল পাহাৰত অৱস্থিত মা কামাখ্যা মন্দিৰ আছে আনফালে আছে উমানন্দ মন্দিৰ গতিকে দুইফালে 2টা মন্দিৰৰ মাজেৰে এক আধ্যাত্মিক পৰিৱেশৰ মাজেৰে যিসকল লোক এই পথেৰে যাব এই দলংখনেৰে যাব লোকসকলে যাব পাৰিব আজিৰ দিনটোত বিভিন্ন প্ৰান্তৰ পৰা যিহেতু লোকসকল আহিছে এই ধৰণে খুব সুন্দৰকৈ তেওঁলোকে ইয়াক কোনোবাই ফটো তুলিছে চেলফি তুলিছে আৰু এই দৃশ্যই সকলোকে সোণত সুৱগা চৰাইছে কিন্তু তাৰ মাজতে চৰাইছে কিন্তু সেইসকল লোকে এই দলংখনলৈ আহি দলংখনৰ পৰা গুৱাহাটী তথা নীলাচল পাহাৰৰ ব্ৰহ্মপুত্ৰৰ যি প্ৰাকৃতিক সৌন্দৰ্য সেয়া পান কৰিবলৈ সুযোগ লাভ কৰিছে কিন্তু সেই ক্ষেত্ৰত এটা কথাই ৰাইজে মনত ৰাখিব লাগিব যাতে ইমান আটক ধুনীয়াকৈ সজোৱা এই সেতুখন যাতে কোনো কাৰণত অপৰিষ্কাৰ বা কদৰ্যময় কৰিবলৈ তেওঁলোকে চেষ্টা নকৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক ৰূপম দলৈ